নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতেই আপোনালোক সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। অসমলৈ আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ তেখেতে শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অসমলৈ আহিছে। তেখেতে অসমলৈ কেৱল সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণেই তেখেতে অহা নাই, তাৰ লগতে আমাৰ অসমত কেইবাটাও তেখেতে কাম কৰি যাব, অসমৰ কেইবাটাও পৰিকল্পনা লৈ তেখেতে অসমলৈ আহিছে। তাৰে ভিতৰত প্ৰথমটো আপোনালোকক ক'লোৱেই, ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিবলৈ আহিছে। তাৰ লগতে তেখেতে আমাৰ অসমৰ কেইবাটাও প্ৰকল্পৰ শিলান্যাস কৰিব, যেনে গুৱাহাটী ৰিং ৰোড, ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেংগী আৰু কুৰুৱা দলং, NRED প্ৰপ্ৰিলিন তেখেতে প্ৰকল্পৰ শিলান্যাস কৰিব, দৰং চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ তেখেতে শিলান্যাস কৰিব বুলি খবৰ ওলাই পৰিছে। মানে তেখেতে অকল এটা কাম লৈ অসমলৈ অহা নাই, কেইবাটাও কাম লৈ অসমলৈ আহিছে আৰু কেইবাটাও প্ৰকল্পৰ তেখেতে শিলান্যাস কৰি থৈ যাব। তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ অসমলৈ বহুত বেছি শুভেচ্ছা বা আদৰণি জনাইছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। খবৰ ওলাইছে যিটো সময়তে নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে অসমত আহি ভৰি দিছিলে, সেই সময়তে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে কলা পতাকালৈ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱ আহি পাওঁতেই তেখেতক আদৰণি জনাইছে কলা পতাকালৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে কি ভাবিছে নাজানো, আৰু তেখেতে বিশ্লেষণ কৰিছেনে নাই কৰা সেই সম্পৰ্কটো নাজানো, যে কিহৰ কাৰণেনো প্ৰতিবাদ হৈছে সেয়াও সুধিছেনে নাই সোধা সেয়া সম্পৰ্কেও নাজানো। কিন্তু যদিহে সোধে তেতিয়া গম পাব যে আমাৰ অসমত বৰ্তমান কেনেকুৱা পৰিস্থিতি হৈ আছে বা অসমত কি চলি আছে। তো প্ৰতিবাদ কিহৰ কাৰণে কৰিছিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আৰু লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত, যাতে আমাৰ অসমৰ এই ইছ্যুটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ অৱগত হয় আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে যাতে সেই ইছ্যুটোক শ্বৰ্ট আউট কৰে। তো তাৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। তো আপোনালোকে বাৰু কাৰ বিৰোধিতা কৰেনে? আপোনালোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰেনে? কমেণ্ট ছেকশ্যনত জনাব। মই কিন্তু কাৰ সম্পূৰ্ণ বিৰোধিতা কৰোঁ আৰু লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণক সম্পূৰ্ণৰূপে ছাপোৰ্ট কৰোঁ। তো কমেণ্ট ছেকশ্যনত জনাব আপোনালোকে কাৰ বিৰোধিতা কৰে নে ছাপোৰ্ট কৰে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আজিৰ পৰা প্ৰায় 2 বছৰৰ পূৰ্বে মণিপুৰত হৈছিলে এক গোষ্ঠীগত সংঘৰ্ষ, আৰু সেই গোষ্ঠীগত সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যু হ'ল। সেয়াই নহয়, তাৰ লগতে বহুতৰে সা সম্পত্তি লোকচান হ'ল, বহুতো ৰাজহুৱা সম্পত্তিৰ লোকচান হ'ল, বহুতো ব্যক্তিগত সম্পত্তিৰ লোকচান হ'ল মণিপুৰত। আৰু কিমান লোকৰ যে মৃত্যু হ'ল তাৰ কোনো ঠিক নাই। মণিপুৰত বহু মাহ ধৰি নেটৱৰ্ক কাটি থৈ দিয়া হৈছিলে, যাতে মণিপুৰৰ ঘটনাবিলাক বাহিৰলৈ ওলাই নাযাওক। মানে মণিপুৰৰ বৰ এটা বেয়া অৱস্থা হৈ গৈছিলে। যদিহে মণিপুৰত প্ৰশাসনিক বিষয়াসকল নাথাকিলেহেঁতেন নেপালৰ যি অৱস্থা হৈছে বা শ্ৰীলংকাৰ যি অৱস্থা হৈছে, তাৰ লগতে বাংলাদেশৰ যি অৱস্থা হৈছে, ঠিক একেই অৱস্থা হ'লহেঁতেন হয়তো মণিপুৰত। ইমানেই বেয়া অৱস্থা হৈছিলে। কিন্তু মণিপুৰৰ এই অৱস্থা হৈ যোৱাৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মণিপুৰ ভ্ৰমণ কৰিবৰ কাৰণে এক ভাৰো নগ'ল। আনকি মণিপুৰক লৈ তেখেতৰ মুখত এটা শব্দও শুনা নাপালোঁ। এতিয়া যিহেতু মণিপুৰৰ পৰিস্থিতি শান্ত হৈছে, তো এতিয়া ফাইনেলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মণিপুৰ ভ্ৰমণলৈ গৈছে। তো আমাৰ অসমলৈ অহাৰ প্ৰাকখনত তেখেতে মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ কৰে। তাৰ পাছত আহি আমাৰ অসম পায়হি। তাৰ আগত তেখেতে মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ কৰি আহিছে আৰু মণিপুৰবাসীক কৈছে যে আমি আপোনালোকৰ লগত আছোঁ, আপোনালোকে চিন্তা নকৰিব। 2 বছৰ দিনে তেখেতৰ সুংহূত্ৰই নোলালে, তেখেতৰ চেহেৰাটোকে নেদেখিলে মণিপুৰবাসীয়ে। এতিয়া যিহেতু পৰিস্থিতি অলপমান প্ৰতিকূল হৈছে, তো তাৰ পাছত কৈছে যে আমি আপোনালোকৰ লগত আছোঁ। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। খবৰ ওলাই পৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে অসমলৈ আহিয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৰণত 100 টকীয়া মুদ্ৰা তেখেতে লঞ্চ কৰিলে বা 100 টকীয়া মুদ্ৰা তেখেতে প্ৰচাৰ চলাইছে।
যিটো মন্ত্ৰী আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব তেখেতৰ সোঁৱৰণিত বা তেখেতক স্মৃতি জনাবৰ কাৰণে এই 100 টকীয়া মুদ্ৰাটিৰ তেখেতে প্ৰচলন জনাইছে বা উদ্বোধন কৰিছে তো অশেষ ধন্যবাদ বহুত বেছি ধন্যবাদ তেখেতে আমাৰ ভাৰত চৰকাৰে বা কেন্দ্ৰ চৰকাৰে অসমৰ এজন শিল্পীক বা অসমৰ এজন ব্যক্তিক কিমান সন্মান দিয়াৰ বাবে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা নেপালৰ চৰকাৰ গিৰি গ'ল নেপালৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মুখ্যমন্ত্ৰী সব পলাই পটং দিলে বাপেকে নেপালৰ ডাঙৰ ডাঙৰ মন্ত্ৰীসকলক দৌৰাই পিটিছে ইমানে বেয়া অৱস্থা হৈছে বৰ্তমান নেপালত এটা খবৰ ওলাই পৰিছে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বা নেপালৰ যিজন নেকি প্ৰধানমন্ত্ৰী আছিলে তো প্ৰধানমন্ত্ৰীজনে পদত্যাগ কৰাৰ পাছতেই তেখেতৰ বিৰুদ্ধে এতিয়া FIR ৰুজু কৰা হৈছে বুলি খবৰ ওলাইছে যেনেকৈ নেকি বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে জেলত সোমাব লগা হৈছিলে তেখেতৰ ওপৰত গোচৰ ৰুজু কৰা হৈছিলে ঠিক তেনেকৈ নেপালৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছে নেপালৰ কিন্তু যথেষ্ট ক্ষতি হৈছে মানে মেইন যুদ্ধখন হৈছে দুৰ্নীতিৰ বিৰোধী যুদ্ধ মানে দুৰ্নীতিৰ বিৰোধিতা কৰিবৰ কাৰণে জনসাধাৰণ ওলাই আহিছিলে আৰু তাৰ পাছত যুদ্ধ মানে যে প্ৰতিবাদ যেতিয়া নেকি অকণমান মানে ওপৰলৈ উঠি গ'ল যেতিয়া নেকি সবফালে হিচৰিত হৈ গ'ল তেতিয়া কি কৰিলে সম্পূৰ্ণৰূপে ছ'চিয়েল মিডিয়া বেন কৰি দিলে চৰকাৰে তাৰ পাছত যুদ্ধ আৰু সক্ৰিয় হৈ গ'ল মানে প্ৰতিবাদ আৰু সক্ৰিয় হৈ গ'ল একে সাথে চৰকাৰে গিৰাই দিলে বাপেকে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নীতিন গাডকাৰীৰ ওপৰত আপোনালোকে বাৰু নীতিন গাডকাৰীক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাবচোন তো নীতিন গাডকাৰীৰ ওপৰত এতিয়া ষড়যন্ত্ৰ চলিছে বুলি খবৰ ওলাই পৰিছে এইটো মই কোৱা কথা নহয় এইটো আন কোনোবাই কোৱা কথা নহয় এইটো স্বয়ং নীতিন গাডকাৰীয়ে কোৱা কথা নীতিন গাডকাৰীয়ে কৈছে যে তেখেতৰ বিৰুদ্ধে এতিয়া ষড়যন্ত্ৰ চলিছে এটা ষড়যন্ত্ৰ কোনে কৰিছে সেই সম্পৰ্কে তেখেতে কোৱা নাই কিন্তু তেখেতে কৈছে যে ষড়যন্ত্ৰ কৰি পইচা লগাই তেখেতৰ বদনাম উলিয়াবৰ কাৰণে পেড PR প্ৰচাৰ কৰিছে বুলি জনাইছে মানে তেখেতৰ বিৰুদ্ধে বেয়াকৈ প্ৰচাৰ চলাইছে পইচা খৰচা কৰি একাংশ লোকে এটা কোনে সেই খৰচা কৰি তেখেতৰ বদনাম উলিয়াইছে সেই সম্পৰ্কে তেখেতে কোৱা নাই কিন্তু একাংশ লোকে এইটো কৈছে যে তেখেতলোকৰ বিজেপি অভ্যন্তৰীণ ব্যক্তিয়ে তেখেতৰ বিৰুদ্ধে বেয়া প্ৰচাৰ চলাইছে কাৰণ তেখেতে কিছুদিনৰে পৰা কিছুমান এনেকুৱা মন্তব্য কৰিছে যিবিলাক মন্তব্য নেকি ওপৰৰ মহলৰ বিজেপিৰ নেতাসকলে ভাল পোৱা নাই যেনে তেখেতে কিছুদিন পূৰ্বে কৈছিলে যে আমাৰ ভাৰতবৰ্ষত দিনক দিনে মানুহ দুখীয়া হৈ গৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয় ধনী হৈ গৈছে নীতিন গাডকাৰীদেৱে কয় দুখীয়া হৈ গৈছে তো তেখেতে মানে এই যিটো নেকি ইথানলৰ ব্যৱস্থা তো ইথানলৰ ব্যৱস্থাটো কাৰোৰে মানে পৰামৰ্শ নোলোৱাকৈ নিজেই প্ৰচাৰ কৰি দিলে তো তেখেতে এই ইথানলৰ ব্যৱস্থাটো প্ৰচাৰ কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱক সুবিধা নিদিলে এনেকুৱা মানে ধেৰ ইস্যু আছে তেখেতৰ এগেইনষ্টত যাৰ কাৰণে নেকি তেখেতৰ বিৰুদ্ধে বেয়াকৈ প্ৰচাৰ চলাইছে যাতে অনাগত সময়ত তেখেতৰ পদবী হেৰুৱাব লগা হয় তো তাৰ কাৰণে তেনেকুৱাকৈ পেড PR চলাইছে বুলি জনাইছে নীতিন গাডকাৰীয়ে তেখেতে কোৱা নাই যে বিজেপিৰ অভ্যন্তৰীণ মানুহবিলাকে পেড PR চলাইছে বুলি কিন্তু তেখেতে কৈছে যে মোৰ বিৰুদ্ধে বা মোৰ বেয়া প্ৰচাৰ চলাবৰ কাৰণে আপোনাৰ বেয়াকৈ খবৰ উলিয়াবৰ কাৰণে পইচা দিছে একাংশ ব্যক্তিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোলকগঞ্জৰ পৰা আজিৰ পৰা কেইদিনমান পূৰ্বে গোলকগঞ্জত কোচ ৰাজবংশীৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে জনজাতিকৰণৰ দাবীত আৰু তাৰ পাছতে কোচ ৰাজবংশীসকলৰ ওপৰত লাঠি চালনা কৰা হয় আৰু সেই লাঠি চালনা কৰাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে কোচ ৰাজবংশী ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে আৰক্ষী বিষয়া দেৱজিৎ কলিতাই বুধবাৰে গোলকগঞ্জত আক্ৰাচুৰ প্ৰতিবাদকাৰীক বৰ্বৰভাৱে প্ৰহাৰৰ অভিযোগত নিলম্বন হৈছিলে গোলকগঞ্জৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আৰু তাৰ পাছতে তেখেতে ফেচবুকত পোষ্ট দিছে সকলো গোলকগঞ্জীবাসী কোচ ৰাজবংশী ৰাইজলৈ মোৰ আন্তৰিক ক্ষমা প্ৰাৰ্থনা মানে পাৱাৰ থাকিলেই মানুহে পাৱাৰৰ অপব্যৱহাৰ কৰিব নালাগে হয় এটা পুলিচ এজনে যদি আমাক এটা চৰ মাৰি দিয়ে ন হেয়া মানে লিগেল কামতে হওক বা আন ইলিগেল কামতে হওক আমি তেখেতক ওলোটাই আৰু এটা চৰ মাৰিব ন আমাক যদি বেলেগ এজন মানে ব্যক্তিয়ে চৰ এটা মাৰে আমাতকৈ ডাঙৰেই নহওক কিয় আমি তাক এটা ওলোটা চৰ মাৰি দিব পাৰিম কাৰণ কিয় সেইজন এজন সাধাৰণ পিপল কিন্তু এজন পুলিচক আমি পুলিচে যদি কিবা কাৰণে চৰ এটা মাৰে ন খং উঠিলে আমি চৰ এটা মাৰিব নোৱাৰিম গতিকে সেইটো তেওঁলোকৰ এটা পাৱাৰ সেই তেখেতৰ পোছাকযোৰক সন্মান কৰে মানুহে তেখেতৰ সেই পজিশ্যনটোক সন্মান কৰে মানুহে গতিকে সেই পোছাকযোৰ আৰু সেই মানে পজিশ্যনটোক তেখেতলোকে মানে অহংকাৰ ৰূপত ল'ব নালাগে তেখেতে সেই পোছাকযোৰ বা সেই তেখেতৰ পজিশ্যনটোক লৈ তেখেতে গৰ্ব কৰিব নালাগে কাৰণ তেখেতৰ সেই পোছাকযোৰ বা পজিশ্যনটোকহে মানুহে ভয় কৰে সন্মান কৰে আদাৰৱাইজ সেই ব্যক্তিজনক কিন্তু সন্মান নকৰে আকৌ ভয় নকৰে আকৌ সেইটো মনত ৰাখিব গতিকে
ক্ষমতা থাকিলেই বুলি ক্ষমতাৰ অপব্যৱহাৰ কৰাটো বেয়া কথা কোনোবা এদিনটো ক্ষমতা যাব আপোনাৰ আৰু সেই দিনাখন ৰাইজে আপোনাক কি কৰিব ভাবকচোন গতিকে এইবিলাক বেয়া কথা আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে এইকেইদিন এটা খুবেই বিৰাট ডাঙৰ ট্ৰেণ্ড মানে চলি আছে এটা বিৰাট ট্ৰেণ্ড চলি আছে আপোনালোকে পাইছে নে নাই পোৱা নাজানো মানে কোৰ্টত যাব কোৰ্টত যোৱাৰ পাছত তেওঁলোকে ৰিলছ বনাব যে আমি কোৰ্ট মেৰেজ কৰিলোঁ ফাইনেলি আমি কোৰ্ট মেৰেজ কৰিলোঁ মানে এতিয়া এইটো এটা ট্ৰেণ্ড চলিছে মানে আমাৰ কি হয় ছ'চিয়েল মিডিয়াৰ যুগত কিবা এটা ট্ৰেণ্ড চলিয়ে থাকে এতিয়া ট্ৰেণ্ড চলিছে কোৰ্ট মেৰেজ কৰাৰ আপোনালোকে পাইছে নে নাপাইছে নাজানো কিন্তু এতিয়া চলি আছে মানে এইটো এটা ট্ৰেণ্ড চলি আছে কোৰ্ট মেৰেজ কৰা আৰু মানে কোৰ্টৰ সন্মুখত গৈ ফটো ক্লিক কৰা বা ৰিলছ বনোৱা এইটো এটা বিৰাট ট্ৰেণ্ড চলি আছে বৰ্তমান সময়ত তো সেই সময়তে এতিয়া ন্যায়ালয়ে এটা নিৰ্দেশনা জাৰি কৰি দিছে যে ন্যায়ালয়ৰ চৌহদত কোনো কাৰণতে কেমেৰা সেলফি ৰিলছ এইবিলাক সম্পূৰ্ণৰূপে নিষিদ্ধ এইবিলাক নচলিবই সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে এটা চাগে কোৰ্ট মেৰেজৰ সংখ্যা কমি যাব পাৰে কিছুমান মানুহে হয়তো চাগে ৰিলছ বনাবৰ কাৰণে কোৰ্ট মেৰেজ কৰিছে নেকি আজিকালিতো মানুহে কোৰ্ট মেৰেজ কৰাৰ পাছত তেওঁলোকে সামাজিক বিয়া নপতাকৈ মানে বাচ্চা জন্ম দি দিয়ে আজিকালি মানে আধুনিক জীৱন না আটোবিলাক চলি যায় তো তেখেতলোক লিগেলি মানে পতি পত্নীয়ে কিন্তু যি কি নহওক আৰু আমাৰ সমাজবিলাক কেনেকুৱা যে যেতিয়ালৈকে নেকি সামাজিক বিয়া নহয় তেতিয়ালৈকে তেওঁলোক পতি পত্নী নহয় যিমানেই দৰকাৰ হ'লে কোৰ্ট মেৰেজ নকৰক কিয় তো মানুহৰ সেইটো এটা থিংকিং থাকে ন তো মানে কি হয় আৰু আপোনাৰ আজিকালিতো বাচ্চা জন্ম হৈ গৈছে কোৰ্ট মেৰেজ কৰাৰ পাছত আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসম চৰকাৰে পুনৰবাৰ ঋণ ল'বলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে আপোনালোকে বাৰু গম পাইছেনে 17 তাৰিখৰ দিনাখন মহিলাসকলৰ বেংকৰ একাউণ্টত পইচা সোমাব তাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঋণ ল'বলৈ গৈ আছে বুলি খবৰ ওলাইছে 16 ছেপ্টেম্বৰত প্ৰায় 1500 কোটি টকাৰ ঋণ ল'ব 2 ছেপ্টেম্বৰত লৈছিল 800 কোটি টকা 26 আগষ্টত লৈছিলে 450 কোটি টকা 5 আগষ্টত লৈছিলে 900 কোটি টকা 16 ছেপ্টেম্বৰত তেখেতে পুনৰবাৰ 1500 কোটি টকা ঋণ ল'বলৈ গৈ আছে আই থিংক 17 তাৰিখৰ দিনাখন 17 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন তেখেতে যিহেতু আপোনাৰ সেই অৰুণোদয় আঁচনিৰ ধন বিতৰণ কৰিব গতিকে তাৰ বাবে চাগে ঋণৰ প্ৰয়োজন হৈছে আৰু সেইকাৰণে ঋণ ল'ব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মিজোৰামৰ পৰা খবৰ ওলাইছে মিজোৰামত যোৱাকালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে মুকলি কৰিলে প্ৰথমটো ৰেলপথ আৰু এই ৰেলপথটো হেনো বোলে কুতুম মিনাৰতকৈ ওখ হেনো মানে সেই ৰেলপথটোৰ এটা আপোনাৰ এখন মানে দলং নিৰ্মাণ কৰা হৈছে তো সেই দলংখন কুতুম মিনাৰতকৈ ওখ ইমানেই ওপৰত নিৰ্মাণ কৰা হৈছে তো মিজোৰামত এইটো প্ৰথম মানে এইটো এটা প্ৰথম ৰেলপথ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে যোৱাকালি সেয়া উদ্বোধন কৰিলে মই আপোনাক কৈছোঁই নহয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱে য'তেই যি নহওক কিয় প্ৰত্যেকটো বস্তুৱেই তেখেতে হস্তক্ষেপ কৰি উদ্বোধন কৰে সেয়া আপোনাৰ একেবাৰে মানে হেলিকপ্টাৰৰ পৰা ধৰি আৰম্ভ কৰি প্ৰত্যেকটো সূক্ষ্ম বস্তুলৈকে তেখেতে নিজে উদ্বোধন কৰে সম্পূৰ্ণ ক্ৰেডিট তেখেতে ল'ব বিচাৰে কিন্তু নীতিন গাডকাৰীদেৱে নিদিলে ক্ৰেডিট আৰু যাৰ কাৰণে হয়তো তেখেতৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা হৈছে এয়া মানে বেলেগে কোৱা কথা মোৰ কথা নহয় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে ছাৰ্ভিচৰ বিধানসভা নিৰ্বাচন তো বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰত্যেকটো ৰাজনৈতিক দলেই এতিয়া যুঁজা চলাই আছে নিৰ্বাচনৰ কাৰণে ভাই নিৰ্বাচন আহি পালেহি কেইদিননো আছে চবেই এতিয়া ওপৰৰ বিষয়াসকলক তেল লগাই আছে কোনোবাই যদি আকৌ ভৰিত পৰি আছে কোনোবাই মাথা মালিচ কৰি দিছে যে মোক টিকটটো লাগে মুঠতে যেনেকৈ নহওক 26ৰ টিকটটো লাগে কংগ্ৰেছৰ পৰাই হওক বা বিজেপিৰ পৰাই হওক বা এজেপিৰ পৰাই হওক ৰাইজৰ দলৰ পৰাই হওক মানে মোক টিকেটটো লাগে মাথা মালিচ কৰিছে ভৰি চেলেকিছে ভৰি মালিচ কৰি দিছে মানে যি পাৰে যোনে যেনেকৈ পাৰে তেনেকৈ কৰিছে আৰু বাৰু যি কি নহওক চবে যিহেতু বৰ্তমান সময়ত যুঁজা চলাই আছে সেই সময়তে চকুৰালীয়েনো কেনেকৈ পাছ কৰি লয় বিটিচিত তেখেতে নিৰ্বাচন খেলিব এইবাৰ বাৰু যি কি নহওক বাদ দিছোঁ তেখেতে বিটিচিত যদি হাৰে আমাৰ অসমতো তেখেতে খেলিব মানে বিধানসভা নিৰ্বাচনতো তেখেতে খেলিব এতিয়া খবৰ ওলাই পৰিছে ৰাইজৰ দলৰ ওপৰত ৰাইজৰ দলে 36টা সমষ্টিত তেখেতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তো কি লাগে কেইটা সমষ্টিত জিকিব মোৰ মতে 5টা সমষ্টিতটো আৰামছে জিকিব আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এটাৰ পাছত এটা ডেট চেঞ্জ কৰি আছে এতিয়া কিহৰ ওপৰত ডেট চেঞ্জ কৰিছে নিশ্চয় আপোনালোকে গম পাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কিহৰ ওপৰত ডেট চেঞ্জ কৰাৰ কথা কৈছোঁ তেখেতে চেঞ্জ কৰিছে ডেট গৌৰৱ গগৈ ডাঙৰীয়াৰ সৈতে পাকিস্তানৰ যি সম্পৰ্কৰ কথা তেখেতে উল্লেখ কৰিছিলে সেই সম্পৰ্কৰ যি তথ্য তেখেতে উল্লেখ কৰিম বুলি কৈছিলে সেই তথ্যৰ তেখেতে এতিয়া ডেট চেঞ্জ কৰিছে তেখেতে ডেট দিয়া অনুসৰি ইটোৰ পিছত সেইটো ডেট চেঞ্জ কৰি 10 ছেপ্টেম্বৰ পাইছিলেগৈ এতিয়া তেখেতে কৈছে যে বিটিচি নিৰ্বাচন পাৰ হৈ যাবলৈ দিয়ক তাৰ পাছত আপোনাৰ কেন্দ্ৰৰ পৰা যিসকল হিন্দী নিউজ চেনেল আছে সেইবিলাককো আমি মাতিম
অসমৰ নিউজ চেনেলবিলাককো মাতিম, তাৰ পাছত এখন সংবাদমেলৰ আয়োজন কৰিম, তাৰ পাছত গৌৰৱ গগৈৰ বিৰুদ্ধে আমি যিমানবিলাক তথ্য আছে গোটেইখিনি ৰাজহুৱা কৰি দিম। ইমান ডেট কিয় পিছুৱাব লাগে যদি প্ৰকৃততে তথ্য আছেই আগতীয়াকৈ সেইবিলাক মানুহৰ আগত দাঙি ধৰিলেই হ'ল। BTC নিৰ্বাচন হৈ যোৱাৰ পিছত ক'ব বিধানসভা নিৰ্বাচন হৈ লওক, আমি চৰকাৰখন গঠন কৰি লওঁ, পাৱাৰত আহি লওঁ, তাৰ পাছত তেখেতৰ এগেইনষ্টত মানে একশ্যন ল'ম। তো আপোনালোকে কি ভাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত গৌৰৱ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে মানে প্ৰকৃত তথ্য আছেনে, যি তথ্যৰ আধাৰত তেখেতক এজন দেশদ্ৰোহী ৰূপে চিনাক্ত কৰে, তেখেতক মানে এৰেষ্ট কৰিব পাৰে? মোৰ মতে একো তথ্য নাই। যদি তেখেতক সেই তথ্যৰ আধাৰত দেশদ্ৰোহী বুলি চিনাক্তকৰণ কৰিব পাৰে, ইমান দেৰি কেন্দ্ৰ চৰকাৰ ৰখিয়ে নাথাকিলেহেঁতেন, তেখেতক দেশদ্ৰোহী বুলি ঘোষণা কৰি তেখেতক জেলত ভৰাই দিলেহেঁতেন। কাৰণ বৰ্তমান বিৰোধীৰ তেখেত এজন মানে একদম মানে শক্তিশালী কণ্ঠ, গতিকে তেখেতৰ এগেইনষ্টত তেনেকুৱা একো প্ৰুভেই নাই, যিটো প্ৰুফৰ জৰিয়তে নেকি তেখেত যে এজন দেশদ্ৰোহী সেইটো প্ৰমাণিত হয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এফালে কোচ ৰাজবংশীৰ মানুহসকলৰ ওপৰত চলাইছে অত্যাচাৰ। কোচ ৰাজবংশী মানুহসকলক এতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। এফালে তেওঁলোকৰ ওপৰত লাঠিচালনা কৰা হৈছে, অত্যাচাৰ কৰা হৈছে। আনফালে আকৌ আক্ৰাছুৰ প্ৰাক্তন সভাপতিয়ে বিজেপিত যোগদান কৰিছে। তেখেতে কৈছে যে কোচ ৰাজবংশীসকলৰ বাবে বিজেপি চৰকাৰে বহুত কাম কৰিছে, যাৰ কাৰণে বিশ্বজিৎ ৰায়ে হেনো যোগদান কৰিছে বিজেপিত, যিজনে নেকি বিজেপি চৰকাৰৰ বিৰুদ্ধে এসময়ত প্ৰতিবাদ কৰিছিলে বা চৰকাৰৰ কাম কাজ বা আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে প্ৰতিবাদ কৰিছিলে, সেইজন লোকেই এতিয়া বিজেপিত যোগদান কৰিছে। তো যিমানবিলাক নেকি আপোনাৰ সেই নেতা থাকে, মানে যিবিলাক নেকি আপোনাৰ সেই জাতীয় সংগঠনৰ নেতা থাকে ন, তো তেওঁলোকে এসময়ত গৈ পলিটিক্সতে জইন কৰেগৈ। তেওঁলোকৰ মটিভ মাত্ৰ এটাই, মুঠতে মই মানে সকলোৰে নজৰত আহিব লাগে, অকণমান পপুলাৰ হ'ব লাগে, ভাল এটা পাৰ্টিত গৈ জইন কৰিব লাগে, টিকটটো লৈ মই নিৰ্বাচন খেলিব লাগে। আৰু তেখেতৰো মটিভ সেই একেটাই, কাৰণ পলিটিক্সত যোৱা মানে লাইফ ছেট হৈ যোৱা। আৰু পলিটিক্সৰ বাহিৰে মানুহৰ বৰ্তমান সময়ত মানে একদম ফটকৈ উন্নতি কৰিব পৰা অপশ্যন একোৱেই নাই, একমাত্ৰ পলিটিক্সেই আছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আলবেলিয়াৰ পৰা। আলবেলিয়াত এতিয়া নিৰ্মাণ কৰিছে আৰ্টিফিচিয়েল মন্ত্ৰী। এই আৰ্টিফিচিয়েল মন্ত্ৰীয়ে এতিয়া আলবেলিয়াৰ যিমানখিনি মন্ত্ৰী পৰিষদ আছে প্ৰত্যেকক এতিয়া বোলে হেনো অনুসন্ধান কৰিব, যাতে তেওঁলোকে দুৰ্নীতি কৰিব নোৱাৰে। এতিয়া দুৰ্নীতি কৰাৰ বাবে কেইবাখনো দেশত চৰকাৰ গিৰি গৈছে, পাকিস্তানত গিৰিলে, বাংলাদেশত গিৰিলে, শ্ৰীলংকাত গিৰিলে, নেপালত গিৰিলে। এতিয়া আলবেলিয়াই হয়তো চাগে ভয় খাইছে, ফ্ৰান্সতো গিৰু অৱস্থা হৈ আছে, যাৰ কাৰণে নেকি আলবেলিয়াই কি কৰিছে, এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স প্ৰস্তুত কৰিছে, যিটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কেৱল মন্ত্ৰী বিষয়াসকলক লক্ষ্য কৰিব বা মন্ত্ৰী বিষয়াসকলক পৰ্যবেক্ষণ কৰিব। তেওঁলোকে যদি দুৰ্নীতি কৰিছে, তেওঁলোকৰ দুৰ্নীতিসমূহ এতিয়া লগে লগে ধৰিব আলবেলিয়াৰ এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মন্ত্ৰীয়ে। গতিকে ভালেই হৈছে দিয়ক, এনেকুৱা এক মন্ত্ৰী আমাৰ ভাৰততো দৰকাৰ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দীপলিনা ডেকাৰ ওপৰত। তো দীপলিনা ডেকাক যোৱাকালি NB নিউজে এটা সাক্ষাৎকাৰ লৈছিলে, আৰু সেই সাক্ষাৎকাৰত লুৰিণজ্যোতিৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে দীপলিনা ডেকাক সুধিছিলে। এতিয়া প্ৰায় সময়তে এনেকুৱা খবৰ প্ৰচাৰ হৈ থাকে যে দীপলিনা ডেকাৰ সৈতে লুৰিণজ্যোতিৰ সম্পৰ্ক আছে, লুৰিণজ্যোতি গগৈৰ প্ৰেমৰ সম্পৰ্ক আছে, আৰু সেই সম্পৰ্কে মানে প্ৰশ্ন সুধিছিলে NB নিউজত এটা সাক্ষাৎকাৰত। তো সেই সাক্ষাৎকাৰটো চাই এনেকুৱা লাগিছে হয় দীপলিনা ডেকা আৰু লুৰিণজ্যোতি গগৈৰ মাজত নিশ্চয় সম্পৰ্ক আছে। মানে তেখেতে ডাইৰেক্টলি মানে কৈ দিয়া নাই যে সম্পৰ্ক নাই বুলি, ভাল পোৱাৰ সম্পৰ্ক, বুজিছে নাই। এতিয়া আপোনাৰ ওপৰত যদি কোনোবা এজনে মানে এটা অপপ্ৰচাৰ চলায় বা আপোনাৰ ওপৰত কোনোবাই যদি এটা এলিগেশ্যন লগায় যে তুমি মদ খাইছা নেকি, যদি তুমি নাই খোৱা তেন্তে তুমি নিশ্চয় ক'বা যে মই মদ নাই খোৱা। কিন্তু তেখেতৰ ওপৰত এটা এলিগেশ্যন লগাইছে যে আপোনাৰ সৈতে লুৰিণজ্যোতি গগৈৰ সম্পৰ্ক আছে, কিন্তু তেখেতে কৈছে যে নাই, তেনেকুৱা মই নাই বুলি ক'ব নোৱাৰোঁ। সম্পৰ্ক মানে ডাইৰেক্টলি নাই বুলি কৈ দিয়া নাই, ঠিক আছে, একচেপ্ট কৰা নাই যে মানে এইটো নহয় বুলি কৈছে, কিন্তু একেবাৰে নাই যে সম্পৰ্ক তেনেকৈ মানে কৈ দিলে, প্ৰেমৰ সম্পৰ্ক যে নাই সেইটো কৈ দিলে, থাকিবও পাৰে আৰু মানে বছ এনেকুৱা ধৰণৰ মানে সুৰ। আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। গোটেই ভাৰতবৰ্ষতে 1 জুন তাৰিখৰে পৰা আৰম্ভ হ'ব এতিয়া SIR, মানে ভোটৰ কাৰ্ডৰ পুনৰ নিৰীক্ষণ গোটেই ভাৰতবৰ্ষতে 1 জুন তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু ইয়াৰ ওপৰত শুনানি জাৰি কৰা হ'ব 15 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন।
অৰ্থাৎ আজি হৈছে 14, কালিলৈ অৰ্থাৎ সোমবাৰৰ দিনাখন এই সম্পৰ্কত শুনানি জাৰি কৰা হ'ব যে গোটেই ভাৰতবৰ্ষতেই SIR প্ৰয়োজনীয়তা আছেনে নাই। যদি আছে বুলি কয় গ্ৰীণ ছিগনেল দি দিয়ে, গোটেই ভাৰতবৰ্ষতে SIR কৰা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শ্ৰীভূমিৰ পৰা। শ্ৰীভূমিত বিৰাটেই এটা আজব কাণ্ড হৈছে। এজন ব্যক্তিয়ে কেৱল পাত খুৱাই মানুহক বেমাৰ ভাল কৰি দিছে। কি বেমাৰ হৈছে বোলে, মোৰ চকুৰ অসুখ, ল পাত এটা ল বেমাৰ ভাল হৈ যাব। কি হৈছে বোলে, মোৰ কিডনিত পাথৰ হৈছে, ল পাত এটা ল তোৰ বেমাৰ ভাল হৈ যাব। আৰু মানুহবিলাকে ইমানেই বিশ্বাস কৰিছে মানে লানি নিচিঙা হৈছে তেখেতৰ ঘৰৰ আগফালে। পংকজ পাঠকে চুলি গজোৱা ঔষধ লগাওঁতেও চাগে ইমান মানুহ হোৱা নাছিলে যিমান মানুহ হৈছে শ্ৰীনগৰৰ সেই বাবাজনৰ ঘৰত। তো মানুহৰ ইমানেই মানে সমাগম ঘটিবলৈ ধৰিলে, যাৰ কাৰণে নেকি জিলা প্ৰশাসনে তেখেতক সেই পাত বিলোৱা কাৰ্যসূচীত হস্তক্ষেপ কৰিব লগা হ'ল। পাত বিলোৱা কাৰ্যসূচী বন্ধ কৰিব লগা হৈছে। মানুহো ইমান অন্ধবিশ্বাস থাকেনে? আই ৰাম, কি পাত দিছে কি নাই দিয়া ঠিক নাই। মাজতে ওলাইছিলে আকৌ চুমা খালে বোলে বেমাৰ ঠিক হয়। কি যে মানে ওলাই থাকে নহয়। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিগাঁৱৰ পৰা। মৰিগাঁৱৰ পৰা খবৰ ওলাই পৰিছে যে এজন ব্যক্তিয়ে 5 বছৰীয়া এগৰাকী শিশুৰ সৈতে কুকাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে। 5 বছৰীয়া শিশু, বাপৰে বা, কি দেখিবলৈ নাপাওঁ আপোনালোকে ভাবকচোন। অলপ ডাঙৰ হ'লেও শুনিবলৈ ভাল আছিলে। 5 বছৰীয়া এটি শিশুৰ সৈতে কুকাণ্ড কৰি ৰঙাঘৰৰ আলহী হৈছে। আৰু এই ঘটনা সংঘটিত হৈছে মৰিগাঁৱত। ইয়াতকৈ আৰু দুখৰ কথা বা ইয়াতকৈ আৰু লজ্জাজনক ঘটনা কিবা হ'ব পাৰেনে? নিজেই ভাবকচোন আপোনালোকে। আগবাইছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত। কৈছোঁ আপোনালোকক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াদেৱ গৈছে একদম চিধা মণিপুৰলৈ। প্ৰায় 2 বছৰ তেখেতে মণিপুৰৰ বিষয়ে এটা ৱৰ্ডো মানে একদম মানে উচ্চাৰণ কৰা নাই। পূৰা প্ৰিণ্ট অফ চাইলেণ্ট হৈ আছে তেখেতে মণিপুৰৰ ওপৰত। তাৰ পাছত এতিয়া মণিপুৰ ভ্ৰমণ কৰিবলৈ গৈছে। মণিপুৰত যিহেতু এতিয়া পৰিস্থিতি অকণমান অনুকূল হৈছে, প্ৰতিকূল হৈছে, যাৰ কাৰণে তেখেতে মণিপুৰ ভ্ৰমণ কৰিবলৈ গৈছে। মণিপুৰ ভ্ৰমণ কৰিবলৈ যাওঁতে তেখেতে কৈছে যে মণিপুৰত 7,000 মানুহক চৰকাৰী ঘৰ বিতৰণ কৰিব। বাহ বাহ বাহ, 7 তালি এটা হ'ব লাগে। ইমানখিনি ক্ষতি হৈছে, এতিয়া কেৱল ঘোষণা কৰিছে 7,000টা ঘৰ প্ৰদান কৰিব। কি ক'ব এনেকুৱা প্ৰধানমন্ত্ৰীৰ বিষয়ে কমেণ্ট ছেকশ্যনত জনাব। তো বন্ধু বান্ধৱীসকল, বছ আজি ভিডিঅ' জনাবলৈ খবৰ ইমানেই আছিলে। খবৰসমূহ জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।